ইয়া সমৰিয়াৰ বাছ ষ্টেণ্ডত থকা থ্ৰী সিস্টাৰ ফাষ্ট ফুড এণ্ড ৰেষ্টুৰেণ্ট মই ইয়াত সদায় আহোঁ মানে মই ইয়াত একাপ গাখীৰ দিয়া চাহ খাওঁ আৰু এয়া আমাৰ হোটেলৰ সত্তাধিকাৰী এয়া চন্দনা নে ৰীমা জীয়েকৰ নামটোহে চন্দনা উল্টা পুল্টা কৰি পেলাই ছেভ কৰি থৈছোঁ আৰু এওঁ মোৰ কাৰণে সদায় একাপ ধুনীয়া গাখীৰ দিয়া চাহ ৰেডি কৰি থয় আৰু সকলোতকৈ ভাল লাগে কি মোৰ কাৰণে তাই এবাটি গাখীৰৰ সৰ থৈ দিয়ে চাহৰ লগতে চাহকাপ দিয়াৰ লগে লগে মোক আনি পেলাই বাতিটো দিয়ে বিৰাট ভাল লাগে আৰু ইমান আপোন আৰু এয়া দেখিছেনে মিঠাই সদায় খাওঁ দেই এটা মিঠাই মই ইয়াত বহুত কিবা কিবি বনাই থৈছে কিন্তু খুব সোৱাদ দুদিন ধৰি মোৰ গাটো খুব বেয়া অলপ ভাইৰেল ফিভাৰে পালে সেইকাৰণে কিবা এটা খাবলৈ মন গৈছে সেইকাৰণে তাই আজি মোৰ কাৰণে চাওমিন ৰেডি কৰিছে খাওঁ আজি যদিও বহুত গৰম মন গৈছে খাবলৈ জুতি পুতি লগাই কিবা এটা হোটেলৰ সন্মুখত এয়া মই ৰোৱা সোণাৰু গছবোৰ এয়া সন্মুখত কলহী নদী খুব ধুনীয়া বতাহ মাৰি থাকে আৰু মোৰ কি ভাল লাগিছিল মই এফালে এদিন গৈ থাকোঁতে তাই মোক মাতিলে বাইদেউ আহকচোন মোৰ তাত একাপ চাহ খাব তাৰপিছত মই পইচা উলিয়াব ধৰোঁতে তাই ক'লে নাই মই আজি আপোনাৰ পৰা পইচা নলওঁ এইকাৰণেই নলওঁ যে আপোনাৰ গছকেইডালৰ বতাহ মোৰ দোকানখনলৈ আহি থাকে মোৰ মানে ইমান ভাল লাগিল ইমান মানে মনটোত এনেকুৱা এটা ভাল লগা কথা এটা কোনোবাই অনুভৱ কৰিছে সেইকাৰণে মোৰ ইয়ালৈ আহি ক'ব নোৱাৰোঁ ঘৰুৱা লাগে ঘৰত আৰু কি চাহ বনাই খাম ইয়াতে চাহকাপ বৰ ধুনীয়াকৈ বনায় আৰু বাকী তাইৰ সেইজনী সৰুজনী ছোৱালী আৰু ই হৈছে ইহঁতৰ একদম বুকুৰ কলিজা আৰু এইটো ই মানে মোক খুব গালি পাৰি থাকে কোকোহঁতৰ কাৰণে কেলৈ কোকোহঁতক লৈ মই ইয়ালৈ আহোঁ এইফালে কোকোহঁত আহে সেইকাৰণে মোক দেখিব নোৱাৰে যি নহওক এতিয়া খাওঁ মই সদায় খোৱা হোটেলখন মোৰ দেখুৱাবলৈ মন গ'ল খুব ভিৰ হয় এতিয়া সময়ত মানে এইটো সময়ত মানুহ নাই আৰু বিশেষকৈ সাপ্তাহিক বজাৰ দিনাই যথেষ্ট বিক্ৰী হয় আৰু মানে ৰীমাই যথেষ্ট কষ্ট কৰে এই হোটেলখনৰ কাৰণে সেইটোৱে ভাল লাগে দিন ৰাতি কষ্ট কৰি তাই সুন্দৰকৈ চলাইছে হোটেলখন চাওমিন খাবলৈ লৈছোঁ ৰীমাৰ হাতৰ বহুত সোৱাদ আছে আৰু ৰীমাৰ বুলি নহয় ৰীমাৰ হাজবেণ্ডো বৰ ভাল ৰান্ধে মোৰ কেতিয়াবা এলাহ লাগে মই ফোন কৰোঁ যে মই আজি মাংস খাম মানে একদম ঘৰুৱাভাৱে মোৰ কাৰণে মাংস ৰুটি ৰেডি কৰি থয় চাহকাপে ক'ব নালাগে আৰু মিঠাইবোৰো বহুত সোৱাদ কিন্তু মই চাওমিন সাধাৰণতে বাহিৰত খুব কম খাওঁ মোৰ খুব ভাল নালাগে চাওমিন খাই কিন্তু মই এচামুচ খাই গম পালোঁ চাওমিনত সাংঘাতিক সোৱাদ আছে মানুহে ভাবিব পাৰে সৰু গাঁও এখনত কিনো চাগে সোৱাদ হ'ব কিন্তু ৰীমাই বহুত আন্তৰিকতাৰে বনাই মোৰ বহুত ভাল লাগে আৰু এটা ইণ্টাৰেষ্টিং কথা কি ৰীমা কিন্তু চমৰীয়াৰ যদিও তাই মণিপুৰৰ ছোৱালী কিন্তু মণিপুৰী হয় তাই বোলে মোক এদিন বোলে ইৰম্বা খুৱাব এদিন তাই ইৰম্বাৰ সোৱাদ ল'ম মা ইয়াত ইমান প্ৰব্লেম হয় ইয়াতে ৰাস্তাৰ কাষত ঘৰ কিবা এটা ভিডিঅ' মানে ভইচ অভাৰ দিব যাওঁ শিশু আহিব শব্দ গাড়ীৰ শব্দ ফুল স্পীডত বাইকৰ শব্দ মানে এটা শান্তিৰ কথা পাতিবও নোৱাৰোঁ মানে যি নহওক খাওঁ মই ইমান দিন খাই থকা দুমাহ ধৰি খালোঁ এই দুমাহ ধৰি খাই থকা হোটেলখনত বোলো আজি দেখুৱাওঁ ঠিক আছে আমাৰ আৰম্ভ কৰোঁ থ্ৰী ছিষ্টাৰ্ছৰ মানে মাক ৰীমা কিন্তু যদিও বৈবাহিক সূত্ৰে বোৱাৰী চমৰীয়াৰ কিন্তু তাইৰ ছোৱালী হৈছে তাইৰ মণিপুৰী হয় মণিপুৰৰ কেনেকুৱা লাগে এটা অসমীয়া কালচাৰৰ লগত মিলি পেলাই মণিপুৰ মিছ কৰা নে নাই মোক মানে লগ ধৰি আছে তাই মণিপুৰলৈ বোলে ফুৰাব নিব মই ফচি নাথাকিলে যাম আৰু যদি মণিপুৰত গৈ ফচিব লগা নহয় আৰু তাই এজনী সৰু ছোৱালীজনী এই বহুত চুপচাপ থাকে নিজৰ কাম কৰি থাকে নিজৰ দুনিয়াত বিজি থাকে এয়া চাওক মোৰ গাখীৰৰ লগত একাপ সৰ আহি গ'ল এইটো মোৰ মানে আজি দুমাহ ধৰি মই গাখীৰ খাই বিৰাট ভাল পাওঁ আৰু সৰটো মানে সাংঘাতিক প্ৰিয় এইটো কথা ৰীমাই গম পাই বেছি সদায় মোৰ কাৰণে একাপ এই ফ্ৰিজত থৈ দিয়ে থেংক ইউ দেই ৰীমা আৰু চাহৰ ৰং দেখিছেনে নাই আৰু চমৰীয়া মানে গোটেই বকো অঞ্চলটো গাখীৰৰ কাৰণে বিখ্যাত বকো চমৰীয়াত প্ৰত্যেকৰ ঘৰে ঘৰে গৰু ছাগলী আছে গাখীৰ কাপ বৰ সোৱাদ ইয়াত মানে গাখীৰৰ সোৱাদটো চেনীৰ সোৱাদ নহয় অকল গাখীৰেদিয়ে মিঠা হৈ যায় মন বেয়া লাগিলে নাম গাবা উঠি বহিবা কি মৰম লাগিছে এজনীক চা নাম ঘোষা দিহানাম কিনি থৈ দিছে তাইৰ মনটো কেনেকুৱা হ'ব পাৰে মই এবাৰ সাৱটি লওঁ দেই ছোৱালীজনীক ৰীমাৰ হোটেলত হঠাতে লগ পালোঁ শৈলেনক পলীৰ শৈলেন ছাৰ শৈলেন পলীৰ অংকৰ ঘৰুৱা শিক্ষক আছিল শৈলেনে নাজানিছিল মোৰ কথাবোৰ এই গাঁওখনত মই যে কাম কৰি আছোঁ এটা নিউজ চেনেলৰ বাতৰিৰ পৰা গম পাইছিল শৈলেনে
অংক বিষয়টো পলিৰ আটাইতকৈ প্ৰিয় হোৱাৰ মানে কৃতিত্বটো শৈলেনকে দিব লাগিব। প্ৰিয় শিক্ষকজন অজানিতে চমৰীয়াৰে ওলাল। এয়াও এক অদ্ভুত সংযোগ। লগ পাম পুনৰ আপোনালোকক মোৰ পিছৰ ভিডিঅ'ত।